ইতিমধ্যে ষ্টুডিঅ'ত মই জাহ্নবী মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিক লৈ ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মহিলাসকলে মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিৰ অধীনত প্ৰথম পৰ্যায়ৰ যি 10,000 টকা এই 10,000 টকা লাভ কৰিব ইতিমধ্যে ভেৰিফিকেশ্যনৰ কাম সম্পূৰ্ণৰূপে চলি আছে আৰু 28 তাৰিখৰ ভিতৰত ভেৰিফিকেশ্যনৰ কাম শেষ হ'ব ভেৰিফিকেশ্যনৰ কাম শেষ হোৱাৰ লগে লগে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ অধীনত মহিলাসকলে লাভ কৰিব 10,000 টকা প্ৰথম পৰ্যায়ৰ 10,000 টকা পুনে পুনে মহিলাসকলৰ একাউণ্টত জমা হ'ব লৈ হৈছে এই মুহূৰ্তৰ আত্মসহায়ক গোটৰ মহিলাৰ বাবে ভাল খবৰ যিসকলে আত্মসহায়ক গোটৰ মহিলা আছে যিসকলে লাখপতি বাইদেউ আঁচনি বা মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিত আবেদন কৰিছিল তেওঁলোকৰ বাবে ভাল খবৰ গোটৰ মহিলাসকলে শীঘ্ৰে লাভ কৰিব 10,000 টকা প্ৰথম পৰ্যায়ৰ 10,000 টকা লাভ কৰিব মহিলাসকলে মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিৰ ধন মহিলাসকলে লাভ কৰিবলৈ সক্ষম হ'ব লাখপতি বাইদেউ আঁচনিৰ ধন লাভ কৰিবলৈ সক্ষম হ'ব আৰু শীঘ্ৰে ধন প্ৰদানৰ দিন ঘোষণা কৰিব শীঘ্ৰে দিন ঘোষণা কৰা হ'ব আৰু সেইটো দিনতে একাউণ্টত সোমাব ধন ক্ষিপ্ৰগতিত চলা ভেৰিফিকেশ্যনৰ কাম ইতিমধ্যে শেষ পৰ্যায় পাইছে ভেৰিফিকেশ্যন প্ৰক্ৰিয়া ইতিমধ্যে শেষ পৰ্যায়ত আহি উপনীত হৈছে 28 তাৰিখৰ ভিতৰত ভেৰিফিকেশ্যনৰ কাম সম্পূৰ্ণ হ'ব আৰু ইয়াৰ লগে লগে দিন ঘোষণা কৰা হ'ব ধন প্ৰদানৰ ভেৰিফিকেশ্যনৰ পিছতেই গোটৰ মহিলাৰ একাউণ্টত সোমাব ধন মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিক লৈ মুখ্যমন্ত্ৰী ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এইদৰে বৃহৎ ঘোষণা কৰিছে মহিলাসকলৰ বাবে নিশ্চয়কৈ ভাল খবৰ যিসকলে লাখপতি বাইদেউ আঁচনি অথবা মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিত যিসকলে আবেদন কৰিছিল আবেদনকাৰীসকলৰ বাবে নিশ্চয়কৈ ভাল খবৰ যিহেতু প্ৰথম পৰ্যায়ত তেওঁলোকে 10,000 টকা লাভ কৰিব বুলি কোৱা হৈছিল তেওঁলোকৰ বৃত্তিৰ বাবে তেওঁলোকৰ আৰ্থিক সকাহৰ বাবে যিহেতু তেওঁলোকে ব্যৱসায় খটুৱাব পাৰে তাৰ বাবে যিহেতু এই ধন প্ৰদান কৰিব বুলি কোৱা হৈছিল আৰু এই আঁচনিৰ অধীনত যিসকলে আবেদন কৰিছে আত্মসহায়ক গোটৰ যিসকল মহিলাই আবেদন কৰিছে প্ৰতিগৰাকী আবেদনকাৰী যোগ্য আবেদনকাৰী একাউণ্টত যিহেতু 10,000 টকা প্ৰথম পৰ্যায়ত সোমাব বুলি কোৱা হৈছিল তেনেস্থলত শীঘ্ৰে ইয়াৰ দিন ঘোষণা কৰা হ'ব ইতিমধ্যে ভেৰিফিকেশ্যনৰ কাম চলি আছে আৰু ভেৰিফিকেশ্যনৰ যি প্ৰক্ৰিয়া সেয়া এতিয়া শেষ পৰ্যায়ত গৈ উপনীত হৈছে গতিকে ভেৰিফিকেশ্যন 28 তাৰিখৰ ভিতৰতে সম্পন্ন হ'ব 28 তাৰিখৰ ভিতৰত ভেৰিফিকেশ্যন সম্পূৰ্ণ হোৱাৰ পাছতে ধন প্ৰদানৰ দিন ঘোষণা কৰিব চৰকাৰে আৰু ধন প্ৰদানৰ দিন ঘোষণা কৰাৰ লগে লগে সেইটো দিনতে মহিলাসকলৰ একাউণ্টত প্ৰথম পৰ্যায়ত 10,000 টকা সোমাব 10,000 পিছত পৰৱৰ্তী সময়ত পুনৰ ধন দিয়া হ'ব কিন্তু প্ৰথম পৰ্যায়ত যিহেতু 10,000 টকা প্ৰদান কৰিব বুলি কোৱা হৈছিল আত্মসহায়ক গোটৰ যিসকল মহিলাই লাখপতি বাইদেউ আঁচনি বা মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিত যিসকলে আবেদন কৰিছিল তেওঁলোকক যিহেতু কোৱা হৈছিল যে প্ৰথম পৰ্যায়ত 10,000 টকা তেওঁলোকক প্ৰদান কৰা হ'ব তেওঁলোকৰ একাউণ্টত এই ধন সোমোৱা হ'ব তেনেস্থলত যিসকলে আবেদন কৰিছিল সেইসকল আবেদনকাৰী যোগ্য আবেদনকাৰী ইতিমধ্যে ভেৰিফিকেশ্যন চলি আছে ভেৰিফিকেশ্যনৰ কাম শেষ পৰ্যায় পাইছে 28 তাৰিখৰ ভিতৰতে ভেৰিফিকেশ্যনৰ কাম সম্পূৰ্ণ হ'ব সম্পূৰ্ণ হোৱাৰ লগে লগে ধন প্ৰদানৰ দিন শীঘ্ৰে ঘোষণা কৰিব আৰু ধন প্ৰদানৰ যিটো দিন ঘোষণা কৰিব সেই দিনটোতে মহিলাসকলৰ একাউণ্টত সোমাব এই লাখপতি বাইদেউ আঁচনি বা মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ ধন প্ৰথম পৰ্যায়ৰ 10,000 টকা সোমাব মহিলাসকলৰ একাউণ্টত এই সন্দৰ্ভত এইদৰে বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে সেয়া শুনাবলৈ চেষ্টা কৰিছোঁ মুখ্যমন্ত্ৰীৰ উদ্যমিতা আঁচনি যি আঁচনিৰ জৰিয়তে আমাৰ আত্মসহায়ক গোটৰ সদস্যসকলে লাখপতি বাইদেউ হ'বৰ বাবে 10,000কৈ টকা পাব তাৰো তৃতীয় আৰু শেষ পৰ্যায়ৰ ভেৰিফিকেশ্যনৰ কাম আজি তীব্ৰ গতিত চলি আছে 28 তাৰিখৰ ভিতৰত এই মাহৰ 28 তাৰিখৰ ভিতৰত আমি ভেৰিফিকেশ্যন সম্পূৰ্ণ কৰিব খুজিছো যাতে খুব সোনকালেই আমি আত্মসহায়ক গোটৰ সদস্যসকলৰ বেংক একাউণ্টত 10,000 টকাকৈ আমি পঠিয়াব পাৰো মুখ্যমন্ত্ৰীৰ উদ্যমিতা আঁচনি যি আঁচনিৰ জৰিয়তে আমাৰ আত্মসহায়ক গোটৰ সদস্যসকলে লাখপতি বাইদেউ হ'বৰ বাবে 10,000কৈ টকা পাব তাৰো তৃতীয় আৰু শেষ পৰ্যায়ৰ ভেৰিফিকেশ্যনৰ কাম আজি তীব্ৰ গতিত চলি আছে 28 তাৰিখৰ ভিতৰত এই মাহৰ 28 তাৰিখৰ ভিতৰত আমি
ভেৰিফিকেশ্যন সম্পূৰ্ণ কৰিব খুজিছো যাতে খুব সোনকালেই আমি আত্মসহায়ক গোটৰ সদস্যসকলৰ বেংক একাউণ্টত 10,000 টকাকৈ আমি পঠিয়াব পাৰো। মুখ্যমন্ত্ৰীৰ উদ্যমিতা আঁচনি, যি আঁচনিৰ জৰিয়তে আমাৰ আত্মসহায়ক গোটৰ সদস্যসকলে লাখপতি বাইদেউ হবৰ বাবে 10,000কৈ টকা পাব, তাৰো তৃতীয় আৰু শেষ পৰ্যায়ৰ ভেৰিফিকেশ্যনৰ কাম আজি তীব্ৰ গতিত চলি আছে। 28 তাৰিখৰ ভিতৰত, এই মাহৰ 28 তাৰিখৰ ভিতৰত আমি ভেৰিফিকেশ্যন সম্পূৰ্ণ কৰিব খুজিছো যাতে খুব সোনকালেই আমি আত্মসহায়ক গোটৰ সদস্যসকলৰ বেংক একাউণ্টত 10,000 টকাকৈ আমি পঠিয়াব পাৰো। মুখ্যমন্ত্ৰীৰ উদ্যমিতা আঁচনি, যি আঁচনিৰ জৰিয়তে আমাৰ আত্মসহায়ক গোটৰ সদস্যসকলে লাখপতি বাইদেউ হবৰ বাবে 10,000কৈ টকা পাব, তাৰো তৃতীয় আৰু শেষ পৰ্যায়ৰ ভেৰিফিকেশ্যনৰ কাম আজি তীব্ৰ গতিত চলি আছে। 28 তাৰিখৰ ভিতৰত, এই মাহৰ 28 তাৰিখৰ ভিতৰত আমি ভেৰিফিকেশ্যন সম্পূৰ্ণ কৰিব খুজিছো যাতে খুব সোনকালেই আমি আত্মসহায়ক গোটৰ সদস্যসকলৰ বেংক একাউণ্টত 10,000 টকাকৈ আমি পঠিয়াব পাৰো। মুখ্যমন্ত্ৰীৰ উদ্যমিতা আঁচনি, যি আঁচনিৰ জৰিয়তে আমাৰ আত্মসহায়ক গোটৰ সদস্যসকলে লাখপতি বাইদেউ হবৰ বাবে 10,000কৈ টকা পাব, তাৰো তৃতীয় আৰু শেষ পৰ্যায়ৰ ভেৰিফিকেশ্যনৰ কাম আজি তীব্ৰ গতিত চলি আছে। 28 তাৰিখৰ ভিতৰত, এই মাহৰ 28 তাৰিখৰ ভিতৰত আমি ভেৰিফিকেশ্যন সম্পূৰ্ণ কৰিব খুজিছো যাতে খুব সোনকালেই আমি আত্মসহায়ক গোটৰ সদস্যসকলৰ বেংক একাউণ্টত 10,000 টকাকৈ আমি পঠিয়াব পাৰো। মুখ্যমন্ত্ৰীৰ উদ্যমিতা আঁচনি, যি আঁচনিৰ জৰিয়তে আমাৰ আত্মসহায়ক গোটৰ সদস্যসকলে লাখপতি বাইদেউ হবৰ বাবে 10,000কৈ টকা পাব, তাৰো তৃতীয় আৰু শেষ পৰ্যায়ৰ ভেৰিফিকেশ্যনৰ কাম আজি তীব্ৰ গতিত চলি আছে। 28 তাৰিখৰ ভিতৰত, এই মাহৰ 28 তাৰিখৰ ভিতৰত আমি ভেৰিফিকেশ্যন সম্পূৰ্ণ কৰিব খুজিছো যাতে খুব সোনকালেই আমি আত্মসহায়ক গোটৰ সদস্যসকলৰ বেংক একাউণ্টত 10,000 টকাকৈ আমি পঠিয়াব পাৰো।